নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ফেমাছ আছামৰ বিশেষ এটা অনুষ্ঠানলৈ। আজি আছোঁ মই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ মাহমৰা ঠোলাই আৰু মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয় ইয়ালৈ আহিলোঁ। ইয়াত সত্ৰীয়া সংগীত বিদ্যালয়খন 2022 চনতে প্ৰতিষ্ঠা হৈছিল আৰু মুখ্য প্ৰতিষ্ঠাতা সন্তোষ গগৈ দেৱ তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। যি কি নহওক আজিৰ পৰা 2 বছৰ আগতে মই এবাৰ আহিছিলোঁ যেতিয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ মানে কৰ্মশালাৰ শেষৰ অনুষ্ঠান আছিল আৰু আজিও আহিলোঁ। আজি আহি বহুতেই বেছি ভাল লাগিল। আজিৰ পৰা যেতিয়া 2 বছৰৰ আগত আহিলোঁ তাতকৈও এইবাৰ বেছি ছাত্ৰ ছাত্ৰী। আৰু কেনেকুৱা লাগিছে আপোনাক? প্ৰথমতে ফেমাছ আছাম ইউটিউব চেনেলৰ পিংকু নগৰলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 2022 চনৰ 4 ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ আজি 3টা বৰ্ষ অতিক্ৰম কৰি গৈছোঁ আৰু আগন্তুক 4 ছেপ্টেম্বৰত আমি 4 বৰ্ষত উপনীত হ'ম আৰু এই শিশুটি আচলতে 4 বছৰীয়া হ'ব। আৰু 2022 চনতে আমি প্ৰথম কৰ্মশালা আৰম্ভ কৰিছিলোঁ মাহমৰা আদৰ্শ বিদ্যাপীঠ। তেতিয়া আমাৰ এই ঠাইটুকুৰাত আমাৰ মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ নামেৰে কোনো এটি অনুষ্ঠান নাছিল, কিন্তু 2022 বৰ্ষত আমি মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ পৰা আমাৰ ৰাজশ্ৰী কোঁৱৰ ডাঙৰীয়ানী প্ৰথম মুখ্য প্ৰশিক্ষক হিচাপে তাইক আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু সেই বৰ্ষতে আমি চিন্তা চৰ্চা কৰিছিলোঁ, অভিভাৱকসকলৰ লগত আলোচনা কৰিছিলোঁ, মাহমৰাবাসী ৰাইজৰ সচেতন ব্যক্তিসকলৰ লগত আলোচনা কৰি মাহমৰাত এখন সত্ৰীয়া বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ যি পৰিকল্পনা আচলতে আমি কৰিছিলোঁ, সেই মৰ্মে আচলতে মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। আৰু আমি এইটো 2য় বৰ্ষ আচলতে কৰ্মশালাৰ 2য় বৰ্ষ আৰু অভিজ্ঞতাৰ ফালৰ পৰা প্ৰথম বৰ্ষ। যিহেতু আমাৰ সংগীতত্ব পৰীক্ষা পৰিসৰৰ আণ্ডাৰত আমাৰ বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হয় বছৰেকীয়া পৰীক্ষাত, কিন্তু সেইফালৰ পৰা কিন্তু আমাৰ প্ৰথম অভিজ্ঞতা আৰু পাঠ্যক্ৰমৰ আধাৰত কৰ্মশালা যিহেতু হ'ল। আচলতে এই কৰ্মশালাখন আমাৰ এনেই নৃত্যৰ অকল নাচিব লাগে বা তেনেধৰণৰ নহয়, পাঠ্যক্ৰমৰ আধাৰত আচলতে আমাৰ এই সত্ৰীয়া নৃত্যৰ কৰ্মশালাখন আমি সাতোটা দিনত আমাৰ শ্ৰদ্ধাৰ যিগৰাকী সত্ৰীয়া নৃত্যৰ গুৰু অলিমণি দত্ত বাইদেউক আমি পালোঁ। আমি তেখেতক এই চেগতে তোমাৰ চেনেলৰ যোগেদি বাইদেউক পুনৰবাৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল দৰ্শকে চাই আছে তেওঁলোককো পুনৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিল। আৰু ইয়াত অভিজ্ঞ প্ৰশিক্ষক দুগৰাকী আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে তেওঁলোকৰ অনুভৱটো কেনেকুৱা। বাইদেৱে প্ৰথমতে মই পৰিচয়টো নিদিওঁ, বাইদেৱে নিজেই পৰিচয়টো দিব, অনুৰোধ জনাইছোঁ। মোৰ নাম অলিমণি দত্ত শইকীয়া, মই নামৰূপৰ নিবাসী আৰু মই এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হামজান চাৰিআলি হাইস্কুলৰ। গতিকে কৰ্মব্যস্ততাৰ মাজতে মই গুৰুজনাৰ সৃষ্টিৰাজি চৰ্চন বন্দন কৰি আহিছোঁ আৰু কণ ছাত্ৰীসকলক যিমান পাৰোঁ দিবলৈ চেষ্টা কৰি গৈছোঁ। আৰু ইয়াতে মোক এই মাহৰ আৰম্ভণিতে সন্তোষ গগৈদেৱে মোক ফোন কৰি 7টা দিনৰ সময় তেওঁ বিচাৰিলে। আৰু আচলতে ছাত্ৰ ছাত্ৰীসকলে মোৰ জীৱনৰ চালিকা শক্তি বুলি ক'লে ভুল নহ'ব। তেওঁলোকৰ মাজত থাকি মই ভাল পাওঁ, যি জানো জীয়াই থকা দিনকেইটাত যদি অকণমানো দি যাব পাৰোঁ গুৰুজনাৰ সৃষ্টিৰাজি, তেতিয়া নিজকে যথেষ্ট ধন্য মানুহ। গতিকে এই 7টা দিন এই অঞ্চললৈ আহিবলৈ পাই নিজেই খুব আনন্দিতও হৈছোঁ। আৰু হয়তো নেদেখাজনৰ কৃপা যে সকলোক আমি ইজনে সিজনক লগ পোৱাৰ এটা প্লেন ভগৱানৰ থাকে, তেওঁৰ সেই কৃপাতে হয়তো আজি ইমান কণ দেৱশিশুসকলক মই লগ পালোঁ। যি শিকিছোঁ গুৰুজনাৰ মোৰ গুৰুসকলৰ অধ্যাপকসকলৰ পৰা মই যেনেকৈ শিকিছোঁ তেনেকৈয়ে দিবলৈ চেষ্টা কৰিছোঁ আৰু খুব আদৰেৰে তেওঁলোকে লৈছে। আৰু যিকোনো বিদ্যা আচলতে চৰ্চা নকৰিলে নহয়, আখৰা নকৰিলে নহয়, ৰিহাৰ্চেল নকৰিলে নহয়। তেওঁলোকে যদি চেষ্টা অব্যাহত ৰাখে নিশ্চয় ইয়াৰ পৰা এই অঞ্চলৰ পৰা এগৰাকী ভাল নৃত্য প্ৰতিয়সী ইয়াৰ পৰা ওলাই যাব আশা ৰাখিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আপোনালোকে ৰাজশ্ৰী কোঁৱৰ বাইদেউক চিনি পাইছে, তেওঁ যিহেতু শিকাই আছিলে, তেওঁ নক'লেও হ'ব দুআষাৰ, আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব যিহেতু প্ৰশিক্ষক এগৰাকীৰ অনুভৱটো কেনেকুৱা হয়। যি কি নহওক মই এতিয়া ছাৰ আছে মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, ছাৰক মই স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। আজি আপুনি কি ক'ব ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে বা স্কুলখনত যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ ইমান আগ্ৰহ নৃত্যটো শিকাৰ, তাৰ বিষয়ে আপুনি কি ক'ব? প্ৰথমে স্বাগতম জনাইছোঁ নেওগ ডাঙৰীয়া ফেমাছ ইউটিউব চেনেল ৰাজগড়লৈ। এই অনুষ্ঠানৰ লগত আমি চালকীয়া অৱস্থাৰ পৰা জড়িত, যিহেতু আমাৰ হাইস্কুলখন ওচৰতে আছে। আমাৰ নাতি দূৰত থকা এই অনুষ্ঠানভাগী আজি 4 বছৰত যিটো ধাৰাত আগবাঢ়িছে, যথেষ্টখিনি উন্নতি হৈছে। এতিয়া কথা হ'ল কি, সত্ৰীয়া সংস্কৃতি বুলি ক'লে আমাৰ এই সত্ৰীয়া সংস্কৃতিটো
সাধাৰণতে আমাৰ সত্ৰতে আবদ্ধ হৈ থাকে। আমি তাক উলিয়াই আনি আমাৰ অসমীয়াৰ যিটো অস্তিত্ব, অসমীয়াৰ যিটো অস্তিত্ব তাক বজাই ৰাখিবৰ কাৰণে আমাৰ প্ৰাক্তন ছাত্ৰ সন্তোষ গগৈদেৱে যি অংশ লৈছে বা যি ভূমিকা গ্ৰহণ কৰিছে, এইটো আমি তেওঁক শলাগিছোঁ। আৰু ৰাইজৰ ইয়াৰ ভূমিকা যথেষ্ট আছে। ইয়াত আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অংশগ্ৰহণ কৰিছে। আৰু অলিমণি দত্ত বাইদেৱে যিখিনি আপোনালোকক আজি এক সপ্তাহত যিখিনি জ্ঞান দিলে, যিখিনি তেওঁ নৃত্যকলা দিলে, এইখিনি আমি উপভোগ কৰিলোঁ, দৃশ্য দেখিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আৰু অলপ হ'ব লাগিব। আমি ইয়াৰে শিক্ষয়িত্ৰী ৰাজশ্ৰী কোঁৱৰক আমি অনুৰোধ জনাম, তেখেতে যাতে এই অনুষ্ঠানটো আৰু অলপ আগবঢ়াই নিয়ে। ইয়াৰ যি কলা কুশলী, ইয়াৰ যি নৃত্যৰ যি অংশ দিলে তেখেতে, তাক যেন আৰু অলপ পলিচ কৰি তেখেতে আগবঢ়াই নিয়ে আৰু আমাৰ গ্ৰাম্য সমাজত এনেকুৱা সত্ৰীয়া সংস্কৃতিৰ ওপৰত যাতে আৰু অলপ গাঢ়তাটো বাঢ়ে, তাৰ ওপৰতে মই আশা কৰি মোৰ ক'বলগীয়াখিনি। আৰু এই অনুষ্ঠানটোৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াত যিমান কেইজন সদস্য আছে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। সকলোৰে লগত কথা পতাটো সম্ভৱ নহয় বাৰু। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব। মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত 7দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি খুবেই বেছি ভাল লাগিল। আৰু আজি এই সামৰণি অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। আৰু ইয়াৰ পাছতে আসন গ্ৰহণ আৰু চিনাকি পৰ্ব, তাৰ পাছতেই বন্তি প্ৰজ্বলন কৰা হয়। আৰু বন্তি প্ৰজ্বলনৰ পিছত আমন্ত্ৰিত অতিথিৰ দুআষাৰ, প্ৰশিক্ষকৰ দুআষাৰ, তাৰ পাছতেই খুব সুন্দৰকৈ বৰগীত পৰিৱেশন কৰে নৱ অভিনেত্ৰী অতিথি লেঙেৰীৰ পৰা অহা সংগীত আলাহনে। সত্ৰীয়া নৃত্য কৰ্মশালাৰ নৃত্যসমূহ প্ৰদৰ্শন কৰা হয়। এই নৃত্যসমূহৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সকলোৱে গৈ চাবগৈ। তাৰ পাছতেই সত্ৰীয়া নৃত্য শিকা ছাত্ৰ ছাত্ৰীসকলৰ দুআষাৰ, অভিভাৱকৰ দুআষাৰৰ পিছতেই গুৰু সেৱা, তাৰ পাছত মানপত্ৰ বিতৰণ কৰি অনুষ্ঠানটো সামৰণি মৰা হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব। ধন্যবাদ।